নমস্কাৰ মোৰ বন্ধুগিলা। তো পে' মাইক্ৰ' এ টি এম দি কেমন কৰি বেলেঞ্চ চেক কৰিবেন আৰু কেনেকৈ উইথড্ৰ কৰিব চাই লওক। প্ৰথম মোবাইলৰ পৰা পে' ৱানটো অন কৰক। অন কৰিলোঁ। অন কৰাৰ পিছত ইয়াতে আছে অপশ্যন চাওক, মাইক্ৰ' এ টি এম বুলি লিখা আছে। মাইক্ৰ' এ টি এম মই ক্লিক কৰিলোঁ। মাইক্ৰ' এ টি এম ক্লিক কৰাৰ প্ৰথমত মই মেচিনটো কানেক্ট কৰিম বুলটোৰ লগত। বুলটো অন কৰিলোঁ। বুলটো অন কৰাৰ লগে লগে মোৰ ইয়াতে আছে অলৰেডি ছেভ কৰা। তথাপিও মই এবাৰ দেখুৱাই দিলোঁ আৰু আপোনাক। ইয়াতে আছে মোৰ VM30417697, এইটো মোৰ মেচিনটোৰ ID নাম্বাৰ এটা। এইটো মোৰ কানেক্ট আছেই, ঠিক আছে, কানেক্ট আছেই মই, তথাপিও আপোনালোকক মই দেখুৱালোঁ। তো হৈছে মোৰ কানেক্ট আছে। এতিয়া মই কি মাইক্ৰ' এ টি এমত গ'লোঁ। ইয়াতে বহুতকেইটা অপশ্যন আছে, কেজ উইথড্ৰল, বেলেঞ্চ কৰি, চেলছ, ট্ৰানজেকশ্যন ৰিপৰ্ট। তো আপুনি যিহেতু টকা উইথড্ৰ কৰিব, কেজ উইথড্ৰত ক্লিক কৰিল। কেজ উইথড্ৰত ক্লিক কৰিলে প্ৰথমত কি আহিল, এমাউণ্ট আপুনি কিমান টকা, মই ধৰি লওক 100 টকা উইথড্ৰ কৰিম, 100 টকা। তাৰপিছত ইয়াতে মই কাষ্টমাৰৰ কি নম্বৰ মাৰিলোঁ, মোবাইল নম্বৰ। কাষ্টমাৰ মোবাইল নম্বৰটো হৈ গ'ল। হৈ যোৱাৰ পিছত চাওক এতিয়া কেনেকৈ অপশ্যন আহিছে, কাৰণ মেচিন ডিভাইচটো কানেক্ট হৈছে, হৈ গৈছে। এতিয়া মেচিনটোত আপোনালোকে এ টি এমটো কেনেকৈ সোমাব, মেচিনটো অন কৰক। অন কৰাৰ পিছত আপুনি এ টি এমটো লওক। এ টি এমটো লোৱাৰ পিছত এই যে এইখন দেখিছে না চিপছখন, এইখন ভিতৰত সোমাই দিব। এই যে সোমাই দিয়াৰ পিছত আপোনাৰ ইয়াতে পুট ইয়ৰ পাছৱৰ্ড এনেকুৱা কিবা অপশ্যন আহিব। আহিলে আপুনি পিনটো মাৰিব। মই মাৰিছোঁ, মাৰাৰ পিছত এই যে মোৰ উইথড্ৰ হৈ গ'ল, ঠিক আছে, উইথড্ৰ হৈ গ'ল। 100 টকা উইথড্ৰ কৰিলোঁ মই। তাৰপিছতে ৰিচিপ্ট আহিব, ৰিচিপ্ট ক্লিক কৰাৰ লগে ৰিচিপ্টটো মোৰ ওলাই গ'ল। তো বন্ধুসকল কেনেকুৱা লাগিল, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।